Hello everyone, welcome back to Gyan Bucket. আজিৰ ক্লাছত গ্ৰামাৰৰ এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আমি এখতকৈ অধিক প্ৰশ্ন আলোচনা কৰিম আৰু সেই টপিকটো দেখিছেই সকলোৱে ডিটাৰমিনাৰ। এটো এটা খুব গুৰুত্বপূৰ্ণ টপিক, ইজি টপিক হয়, স্কোৰিং হয়। গতিকে সকলো পৰীক্ষাৰ কাৰণে লাগিব আপোনালোকক ডিটাৰমিনাৰ্স, তো ভালকে চাই ল'ব। ক্লাছটো আজি অলপ দীঘল হ'ব পাৰে কাৰণ আমি 120 মান প্ৰশ্ন লৈছো, সেইখিনি একেলগতে এই ক্লাছটোতে আপোনালোকক দি দিম। ইয়াত যিখিনি প্ৰশ্ন লোৱা হৈছে বিভিন্ন পৰীক্ষাত আহি যোৱা প্ৰশ্ন আৰু কিছুমান ধৰক যেনেকুৱা আহিব পাৰে তেনেকুৱা এক্সপেক্টেড কিছুমান লোৱা হৈছে। গতিকে ভালকে আপোনালোকে চাই লওক কৰিব পাৰিছে নে নাই উত্তৰসমূহ। আমি আৰম্ভ কৰিছো ভিডিওটো। প্ৰথম প্ৰশ্নটো চাওক। There is dash university in Guwahati. তো অসমীয়া যদি আমি কওঁ তেতিয়াহলে কি হ'ব? গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে। এতিয়া এ বহাম, এন বহাম নে দা বহাম? ইউনিভাৰ্সিটিৰ আগত সদায় এ বহুৱাম আমি, কাৰণ ইউনিভাৰ্সিটি যদিও ইউ ভাৱেলৰ সৈতে আৰম্ভ হৈছে কিন্তু ইয়াৰ যেটো উচ্চাৰণ হয় হেতু এটা কনসনেন্ট উচ্চাৰণ হয়, কাৰণ ইউনিভাৰ্সিটি বুলি কোৱাৰ লগে লগে ইয়ৰ নিচিনা উচ্চাৰণ হৈছে ন, সেই কাৰণে ইউনিভাৰ্সিটি এখন ইউনিভাৰ্সিটি বুজাবলৈ হলে আমি এ ব্যৱহাৰ কৰিম। তো সেই কাৰণে ইয়াত এটো শুদ্ধ হ'ব। There is a university in Guwahati. 2 নম্বৰ প্ৰশ্নটো চাও। Dash elephant is a large animal. হাতী এটা ডাঙৰ প্ৰাণী। তো হাতী এটা ডাঙৰ প্ৰাণী বুলি কোৱাৰ লগে লগে গোটেই হাতীবিলাকে ডাঙৰ হয় ন, তো এই যিখিনি এলিফেন্ট যিমানখিনি আছে হাতীখিনি গোটেইখিনিক আমি একেলগতে এটা জাতি হিচাপত দেখুৱাব পাৰো। গতিকে ইয়াত আমি ডি ব্যৱহাৰ কৰিব পাৰো। দি এলিফেন্ট ইজ এ লাৰ্জ এনিমেল। এনেকৈ কোৱাৰ লগে লগে গোটেই এলিফেন্টখিনি গোটেই হাতীখিনিৰ কথা আমি ইয়াত কৈছো। ওকে, তো ইয়াত আমি ডি ব্যৱহাৰ কৰিব পাৰিম। 3 নম্বৰ প্ৰশ্নটো চাও। There is dash water in the glass. গ্লাছটোত অকমান পানী আছে বুলি আমি ক'ব পাৰো। তো ইয়াতে পানী ওয়াটাৰ এটো এটা আনকাউন্টেবল নাউন, পানীক আমি গণনা কৰিব নোৱাৰো। গতিকে অপচনত চাওক আপোনালোকে এনি আছে, সাম আছে, মেনি আছে। মেনি সদায় যাক গণনা কৰিব পাৰি তাৰ লগত ব্যৱহাৰ হয়। গতিকে ইয়াত মেনি নহয়, মেনিটো বাদ খালে বাকি থাকিলে আমাৰ এনি আৰু সাম। এইটো এটা পজিটিভ সেন্টেন্স হয়নে? আমাক কৈছে যে there is dash water in the glass। পজিটিভ অৰ্থত আমি যদি লওঁ তেতিয়াহলে আমি ইয়াত সাম ব্যৱহাৰ কৰিম। এনসাৰ হ'ব আমাৰ সাম। তাৰমানে গ্লাছটোত অকমান পানী আছে। তাৰ পিছতো চাওক। I will give you dash useful hint. মই তোমাক এটা ইউজফুল হিন্ট দিম। ইউজফুল, এতিয়া এটা ইউজফুল হিন্ট দিম বুলি ক'লো ন, এ দা নহয়, এ হ'ব নে এন হ'ব? ইউজফুল যদিও ইউ এটা ভাৱেল শব্দৰে আৰম্ভ হৈছে কিন্তু তাৰ উচ্চাৰণ ই হয়, সেই কাৰণে উচ্চাৰণটো যেহেতু ভাৱেল নহয় ইয়াত এ হ'ব। I will give you a useful hint. 5 নম্বৰটো চাও। My father is dash honorable man. Honorable ইয়াতে এ হ'ব নে এন হ'ব? যদিও এইচ এটা কনসনেন্ট হয় কিন্তু তাৰ উচ্চাৰণটো চাওক এইচ নহয়, honorable honorable, সেই কাৰণে ইয়াতে এন হয়। তো মন কৰিব এ বা এন তেনেকুৱাকে বহুৱাব, উচ্চাৰণটো চাই পেলাই বহুৱাব। ইউনিভাৰ্সিটি, ইউজফুল এইবিলাকত ইউ আছে, ভাৱেল হয় কিন্তু উচ্চাৰণটো ইয় হোৱা কাৰণে তাৰ আগত এ বহিলে, কিন্তু এইচ এটা কনসনেন্ট হয় তথাপিও তাৰ আগত এন বহিলে কাৰণ উচ্চাৰণ হৈছে অনাৰেবল, উচ্চাৰণটো এটা ভাৱেল হৈছে ন, সেইটো কাৰণে। তো তেনেকুৱাকে ইউনিভাৰ্সিটি বা যিকোনো যেনেকুৱা শব্দই নাহক কিয় উচ্চাৰণটো চাই ল'ব আৰু এ আৰু এন বহুৱাব। এটা আমি নেক্সট কোৱেশ্চনটোলৈ আহিছো। I am dash older than you. ইয়াত olderটো দেখি পেলাই নিশ্চয় গম পাইছে যে এইটো এটা কম্পাৰেটিভ সেন্টেন্স হয়, অৰ্থাৎ তুলনা কৰিছে। কাক তুলনা কৰিছে? আই মোক তুলনা কৰিছে তোমাৰ লগত, তাৰমানে মই তোমাতকৈ ডাঙৰ। তো এইটো এটা কম্পাৰেটিভ সেন্টেন্স। ইয়াত আমি কি ক'ব লাগিব যে মই তোমাতকৈ বেছি ডাঙৰ, তেনেকুৱা অৰ্থত আমি ক'ব লাগিব। তো ইয়াত অলৰেডি এইটো এটা কম্পাৰেটিভ হৈয়ে আছে, গতিকে ইয়াত আমি আৰু মোৰ ব্যৱহাৰ নকৰো। মেনিও ইয়াত ব্যৱহাৰ কৰিব নোৱাৰো। ইয়াত আমি ক'ব লাগিব যে much. I am much older than you, right? তাৰ পিছতো চাওকচোন। In a football match, dash team has 11 players. ইয়াত any হ'ব, each হ'ব, every হ'ব নে all হ'ব? ফুটবল মেচ এখনত যদি চাওঁ প্ৰতিটো টিমৰে 11 জন প্লেয়াৰ থাকে, সেইটোৱে বুজাইছে আমাক। তো ফুটবল মেচ এখনত টিম কেইটা থাকে? টিমটো দুটাই থাকিব ন। তো যেতিয়া দুটা বা তাতকৈ বেছিৰ কথা কোৱা হয় তেতিয়াহলে ইচ ব্যৱহাৰ কৰিব পাৰো। এভৰি কেতিয়া ব্যৱহাৰ কৰে? দুটাতকৈ বেছি, দুটা নহয়, দুটাতকৈ যদি বেছি, তিনিটা বা তাতকৈ বেছি তেতিয়াহলে এভৰি ব্যৱহাৰ হয়। তো ইয়াত যেহেতু দুটা টিম আছে, দুটাৰ লগত এভৰি হ'ব নোৱাৰে, দুটাৰ লগত ইচে হ'ব। তো ইয়াত কি হ'ব? ইন এ ফুটবল মেচ ইচ টিম হেজ 11 প্লেয়াৰ্স। ওকে, ইচ।
নেক্সটটো চাওক ড্যাশ ৰিচ আৰ নট অলৱেজ আনকাইণ্ড তাৰ মানে ধনীবিলাক সদায় নিৰ্দয়ী নহয় তেনেকুৱা অৰ্থত বুজাইছে তো ধনীবিলাক বুলি কোৱাৰ লগে লগে যিখিনি ধনী আছে সেইখিনি গোটেইখিনিক একেলগে বুজাব লাগিব আমি এ বা এন ইয়াত ব্যৱহাৰ নহয় আমি যদি দা বুলি কৈ দিওঁ তেতিয়াহ'লে গোটেই ধনীখিনিক বুজাইছে গোটেই ধনীখিনিক একেলগতে বুজাই পেলাই কৈছে যে দ্য ৰিচ আৰ নট অলৱেজ আনকাইণ্ড ধনীবিলাক সদায় নিৰ্দয়ী নহয় তো ইয়াত দা হ'ব 9 নম্বৰটো চাওক ছুইজাৰলেণ্ড ইজ ড্যাশ ইউৰোপিয়ান কাণ্ট্ৰি ছুইজাৰলেণ্ড এখন ইউৰোপৰ দেশ ইউৰোপিয়ান এখন তাৰমানে এ বা এন বহিব দা নহয় তো ইউৰোপিয়ান বুলি কোৱাৰ লগে লগে এ হ'ব নে এন হ'ব এ হ'ব যদিও এইটো ভাৱেল ইয়াৰ উচ্চাৰণ কনসনেন্ট হৈছে ইউৰোপিয়ান ইয় সেইকাৰণে ইয়াত এ বহিলে তো মন কৰিব তাৰ পিছতো চাওক উই হেভ অনলি ড্যাশ মিনিটছ টু স্পেয়াৰ যেতিয়া এনেকুৱাকৈ অনলি পাব অনলিৰ পিছত সাধাৰণতে যদি গণনা কৰিব পাৰে তেতিয়াহ'লে এ ফিউ হয় আৰু যদি গণনা কৰিব নোৱাৰে অৰ্থাৎ আনকাউণ্টেবল হয় তেতিয়াহ'লে এ লিটিল হয় অনলি এ ফিউ মিনিটছ বা অনলি এ লিটিল হ'ব তো এইটো মনত ৰাখিব অনলিৰ পিছত এ ফিউ আহে বা এ লিটিল আহে ইয়াত এ ফিউ হ'ব তাৰ পিছতো চাওক দে হেড অনলি ড্যাশ মানি লেফ্ট তেওঁলোকৰ অকমান পইচা বাকী আছিলে আগৰ প্ৰশ্নটোত আমি কনসেপ্টটো পালোঁ অনলিৰ পিছত এ ফিউ বা এ লিটিল তো ইয়াতে অনলিৰ পিছত এ লিটিল হ'ব মানি আনকাউণ্টেবল সেইকাৰণে লিটিল ব্যৱহাৰ কৰিছে অনলিৰ পিছত এ লিটিল হ'ব তেওঁলোকৰ অলপ পইচা বাকী আছিলে ৰাইট নেক্সটটো চাওক বিমল ডাজ নট গেট ড্যাশ টাইম ফৰ ষ্টাডিজ বিমলে পঢ়িবলৈ বেছি সময় নাপায় সময়টোত আমি গণিব নোৱাৰোঁ ন এটা সময় দুটা সময় তো ফিউ আৰু মেনি আমি ব্যৱহাৰ নকৰোঁ ওকে তো আমি কি ক'ম বিমল ডাজ নট গেট মাছ টাইম ফৰ ষ্টাডিজ ৰাইট মাছ হ'ব ইয়াতে 13 নম্বৰটো চাওক ডিয়াৰ আৰ জাষ্ট ড্যাশ এপলছ লেফ্ট তাত অকমান কেইটামানহে আপেল বাকী আছিলে কেইটামান বুলি কওঁ যদি আমি এ ফিউ ক'ব পাৰোঁ কাৰণ আপেলটো আমি গণনা কৰিব পাৰোঁ সেইকাৰণে ইয়াত অপশ্যনত ফিউ এ ফিউ দা ফিউৱে দিয়া আছে গতিকে আমি যদি কওঁ কেইটামান বাকী আছিলে এ ফিউ বুলি আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছতো চাওক ৰিডিং ইজ ড্যাশ ইউজফুল হবি পঢ়া এটা ভাল অভ্যাস বা উপকাৰী হবি বুলি কৈছে তো ইউজফুল যদিও এইটো ভাৱেল হয় কিন্তু উচ্চাৰণ কি হৈছে ইউজফুল সেইকাৰণে এ হ'ব ৰিডিং ইজ এ ইউজফুল হবি তাৰ পিছতো চাওক অনলি ড্যাশ পিউপিলছ আৰ ডিয়াৰ ইন দ্য ক্লাছ ফিউ হ'ব নে এ ফিউ হ'ব আমি পাই আহিলোঁ অনলিৰ পিছত সদায় এ ফিউ হয় বা এ লিটিল হয় ইয়াত যিহেতু গণনা কৰিব পাৰি কাউণ্টেবল সেইকাৰণে এ ফিউ নেক্সটটো চাওক চিলড্ৰেন নাওএডেজ স্পেণ্ড ড্যাশ টাইম ৱাচিং টিভি দেন প্লেয়িং আজিকালি ল'ৰা ছোৱালীবিলাকে খেলাতকৈ টিভি চাই বেছি সময় কটায় তো এই বাক্যটোত আপোনালোকে এই দেন শব্দটো দেখি নিশ্চয় ধৰিব পাৰিছে যে ইয়াত কিবা কিবি কম্পেয়াৰ কৰা হৈছে এই বাক্যটোত খেলা সময়খিনি আৰু যিখিনি টিভি চাই সেই দুটাকে কম্পেয়াৰ কৰা হৈছে ন তো যেতিয়াই কম্পেয়াৰ কৰা হয় ইয়াত আমি তেনেকুৱা এটা ডিটাৰমিনাৰ পুট কৰিব লাগিব যিটোৱে কম্পেয়াৰ কৰিব অপশ্যনবিলাকলৈ চাওক মাছ মোৰ চাম এইকেইটা আছে আমাৰ অপশ্যনত মাছে জানো কম্পেয়াৰ কৰে নকৰে মাছক আমি ব্যৱহাৰ কৰোঁ আনকাউণ্টেবল নাউনৰ আগত আনকাউণ্টেবলটো দেখুৱাবলৈ আমি মাছ লিখোঁ ন চামেও কম্পেয়াৰ নকৰে বাকী থাকিলে অকল মোৰেহে কম্পেয়াৰ কৰিব তো সেইকাৰণে ইয়াত এনচাৰ হ'ব মোৰ তো বাক্যটো কি হ'ব আমাৰ চিলড্ৰেন নাওএডেজ স্পেণ্ড মোৰ টাইম ৱাচিং টিভি দেন প্লেয়িং তাৰ পিছৰ বাক্যটো চাওক দিয়াৰ আৰ অনলি ড্যাশ গাৰ্লছ ইন আৱাৰ স্কুল আমাৰ স্কুলত মাত্ৰ কেইজনীমান ছোৱালী আছে অনলি চিম্পল অনলিৰ লগত কি হ'ব এ ফিউ কেইজনীমান তাৰ পিছত আই ক্যান ডিপেণ্ড অন ড্যাশ ফ্ৰেণ্ডছ আই হেভ মোৰ যিখিনি বন্ধু আছে সেইখিনিক মই নিৰ্ভৰ কৰিব পাৰোঁ তেওঁলোকক মই নিৰ্ভৰ কৰিব পাৰোঁ তো ইয়াত আই হেভ বুলি কৈ দিয়াৰ লগে লগে মোৰ যিখিনি বন্ধু আছে সেই গোটেইখিনিক নিৰ্দিষ্টকৈ বুজাই দিয়া হ'ল নিৰ্দিষ্টকৈ যেতিয়া বুজাই দিয়া হয় আৰু যদি কাউণ্টেবল হয় ফ্ৰেণ্ডছটো গণনা কৰিব পাৰি কাউণ্টেবল হয় তেতিয়া দা ফিউ ব্যৱহাৰ কৰিব লাগে ফিউ এ ফিউ দা ফিউ যিখিনি গণনা কৰিব পাৰি তাৰ লগতে ব্যৱহাৰ কৰা হয় আৰু লিটিল এ লিটিল ডা লিটিল যিখিনি গণনা কৰিব নোৱাৰি আনকাউণ্টেবল তেওঁলোকৰ লগত সেইখিনিৰ লগত ব্যৱহাৰ হয় ইয়াতে যিহেতু ফ্ৰেণ্ডছ গণনা কৰিবই পাৰি আৰু নিৰ্দিষ্টকৈ আই হেভ বুলি কৈ পেলাই দেখুৱাই দিলে যে নিৰ্দিষ্টকৈ মোৰ যিখিনি আছে সেইকাৰণে দা ফিউ হ'ব নেক্সট কুৱেশ্যনটোলৈ আমি আহিছোঁ উই শ্যাল ষ্টে হিয়াৰ ফৰ ড্যাশ হুৱাইল আমি ইয়াত আৰু অলপ টাইম থাকিম বুলি যদি কওঁ তেতিয়াহ'লে আৰু অলপ এ লিটিল okay a little next to চাও
This is a slip of dash tongue. Slip of dash tongue. A hobo, N hobo, da hobo. Slip of kono ami slip of the tongue. Kotha kote keteba minor bhul jodi hoy tetiahole koa hoy na slip of the tongue. Heitwe this is a slip of the tongue. Next osa I have two sisters. Dash is tall. Nan hobo ne neither hobo. Yare kuntu hobo. Mor dujoni phoni ase. Ejonio ukho nohoy. Karon negative ot koise nan ba neither. Yate neither hobo. ঠিক আছে neither hobo karon dujoni phonir kotha koise two. Jetia দুজনীৰ মাজত বা দুজনৰ মাজত এটাও নহয় এজনীও নহয় এজনো নহয় তেনেকুৱা বুজাবলে আমি neither ব্যৱহাৰ কৰো কিন্তু যদি more than two মানে তিনিটা বা দুটাতকৈ বেছি হলে তেতিয়া হলে none ব্যৱহাৰ কৰিব পাৰি ইয়াত যেহেতু দুজনী বুলি কৈ দিছে two বুলি কৈছে গটিকে neither হ'ব দুটাতকৈ যদি বেছি বুলি কলে হয় তেতিয়া হলে আমি none ব্যৱহাৰ কৰিব পাৰিলু হয় ৰাইট তাৰ পিছৰটো চাও there isn't dash furniture in this room এই রুমটোত বেছি ফাৰ্নিচাৰ নাই ফাৰ্নিচাৰ আনকাউন্টেবল ফাৰ্নিচাৰ আমি গণনা নকৰো দুখন চকী দুখন মেজ হলেও ফাৰ্নিচাৰ 50 খন চকী 50 খন মেজ হলেও ফাৰ্নিচাৰ হয় গটিকে আনকাউন্টেবল যেহেতু ইয়াত মেনি ব্যৱহাৰ নহয় মাচ হ'ব ঠিক আছে there isn't much furniture in this room next to চাও dash of us has a smartphone আমাৰ প্ৰত্যেকৰে এটা স্মাৰ্টফোন আছে তো ইয়াত each হ'ব না every হ'ব ইয়াত every হ'ব নোৱাৰে every of hobo noare each of hobo kintu every of kyo hobo noare karon each buli koleo prottek bujam aru every buli koleo to prottekoke bujam kintu every of kyo hobo noare karon every jetu shobdo hoy hetu eta adjective hoy right adjective aru each to pronoun hobo pare aru adjective hisabeu bakyot bebohar hobo pare eta of buli koar lage lage of to ki hoy of to preposition hoy ne of preposition of যদি preposition তাৰ পিছত তো prepositioner object লাগিব has to verb হয় তো verbক এটা subject লাগিলে subject বাক্যত যিকোনো এটা বাক্যত subject কোন হ'ব পাৰিব noun হ'ব পাৰিব যদি noun নাথাকে তেতিয়া হলে pronoun হ'ব পাৰিব noun বা pronoun হে বাক্যত subject হ'ব পাৰিব every to adjective হয় হি কেনেকে বাক্যত subject হ'ব হে কাৰণে ইয়াত each ব্যৱহাৰ হ'ল যেহেতু each to pronoun হয় আৰু adjective হয় each to ইয়াত pronoun হিচাপে ব্যৱহাৰ হৈছে each of us has a smartphone হে কাৰণে each of বুলি কলে বাক্যত শুদ্ধ হয় কিন্তু every of বুলি আমি ক'ব নোৱাৰো ৰাইট every পিছত আমি noun ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো মন কৰিব এনেকুৱা ধৰণৰ বাক্যত each correct next to চাও he will come back in dash hour হি এঘণ্টাৰ ভিতৰত ঘূৰি আহিব তেনেকুৱা অৰ্থত এটা এঘণ্টা বুলি কলো এঘণ্টা বুলি কোৱাৰ লগে লগে হয়তো এ হ'ব নহলে এন হ'ব দাটো নহয় তো আৱাৰ যদিও এইচ আছে আমি উচ্চাৰণ কেনেকৈ কৰিছিলো আৱাৰ বুলি কৈছো এটা ভাৱেল সাউন্ড আমি ভাৱেল সাউন্ড এটা উলাইছে ন আৱাৰ বুলি কোৱাৰ লগে লগে সেই কাৰণে ইয়াত এন হৈছে হি উইল কাম বেক ইন এন আৱাৰ ওকে নেক্সট টু চাও ড্যাশ অফ দিস পেন্সিলস আৰ ব্ৰোকেন এই পেন্সিলখিনিৰ কেইডালমান ভঙা কেইডালমান ভাঙিছে বুলি যদি কওঁ তেতিয়া হলে কেইডালমান a few বুলি আমি ক'ব পাৰো a few of these pencils are broken next to চাও Socrates gave dash useful advice to his pupils Socrates তেওঁৰ শিষ্যসকলক বহুত ইউজফুল উপকাৰী উপদেশ দিছিলে advice কি হয় advice uncountable হয় তো সেই কাৰণে তাৰ লগত many ব্যৱহাৰ নহব more কেতিয়া ব্যৱহাৰ কৰিম compare কৰিলে ইয়াত compare কৰা হোৱা নাই more ব্যৱহাৰ নহয় ইয়াত হ'ব much right Socrates gave much useful advice to his pupils next to চাও will you visit us for dash days তুমি কেইদিন মানৰ কাৰণে আমাৰ ওচৰত আহিবা নেকি আমাক ভিজিট কৰিবা নেকি আমাৰ লগত থাকিবা নেকি তেনেকুৱা অৰ্থত কেইদিন মানৰ কাৰণে তো কি হ'ব a few for a few days will you visit us for a few days next I belong to dash party because both the parties are dishonest because or পিছৰখিনি প্ৰথমতে চাই লৈছো because কাৰণ both the parties are dishonest কাৰণ দুইটা পাৰ্টি অখত বেয়া দুইটা পাৰ্টিয়ে যেহেতু বেয়া সেই কাৰণে মই এটা পাৰ্টিৰ অন্তৰ্ভুক্ত নহয় দুটাৰ মাজৰ এটাৰো মই অন্তৰ্ভুক্ত নহয় দুটাৰ মাজৰ এটাও যদি নহয় তেতিয়া হলে ব্যৱহাৰ কি কৰিম আমি neither ঠিক I belong to neither party মই এটা পাৰ্টিৰ অন্তৰ্ভুক্ত নহয় কাৰণ কি কাৰণে নহয় both the parties are dishonest যেহেতু ইয়াত নেগেটিভত বুজালে পাৰ্টি কেইটা বেয়া গতিকে মই সেই পাৰ্টি দুটাৰ
লগ নালাগো সেই কাৰণে ইয়াত আমি নেগেটিভ সেন্সত neither ব্যৱহাৰ কৰিলো নেক্সট there are only dash girls in the class ক্লাছটোত মাত্ৰ কেইজনীমান ছোৱালী আছে only লগত a few next to চাও the class has started after dash bell had rung bell to বজাৰ পিছত ক্লাছবোৰ আৰম্ভ হৈছিলে তাৰ মানে যেটো বেলৰ কথা কৈছো হেতু এটা বেল ন সেই বেলটো বজাৰ পিছত ক্লাছ বিলাক আৰম্ভ হৈছিলে তো সেই কাৰণে আমি ইয়া দা ব্যৱহাৰ কৰিব পাৰিম the class has started after the bell had rung da next to চাও 31 please have dash more rice you haven't taken much আৰু অকমান ভাত লোৱা তুমি বেছি লোৱা নাই তো প্লিজ হ্যাভ কি হ'ব ইয়াতে লিটল নহয় লিটল যদিও আনকাউন্টেবলৰ লগত ব্যৱহাৰ হয় কিন্তু লিটল বুলি কোৱাৰ লগে লগে একেবাৰে কম হে বুজাব কিন্তু আমাক কৈছে যে প্লিজ হ্যাভ সাম মোৰ ৰাইস অকমান বেছিকে লোৱাৰ কথা কৈছে ন সেইকাৰণে ইয়াত আমি সাম ব্যৱহাৰ কৰিম যেহেতু পজিটিভ সেন্সত কোৱা হৈছে ইয়াত এনিও ব্যৱহাৰ নহয় ঠিক নেক্সট তো চাও I need dash rest few some many কি হ'ব ইয়াতো সাম হ'ব many few ৰেষ্টৰ লগত আমি ব্যৱহাৰ নকৰো I need some rest মোক অকমান জিৰণি লাগে মোক অকমান ৰেষ্ট লাগে তেনেকুৱা অৰ্থত I need some rest next she is dash younger than her husband তাইৰ হাজবেণ্ডতকৈ younger বুলি কৈ পেলাই কম্পাৰেটিভ বাক্য এটো হয় তো ইয়াত এই কম্পাৰেটিভ বাক্যটোত বেছি younger বুজাবলৈ হলে আমি আগত এনেকুৱা এটা পাই আহিলো much ব্যৱহাৰ কৰিব লাগিব more দিলে তো কম্পাৰেটিভ অলৰেডি হৈ আছে বাক্যটো আৰু কি কম্পাৰেটিভ বনাম হয়নে গতিকে more নহয় বা ভেৰিও নহয় ইয়াত much ব্যৱহাৰ কৰিব পাৰি next reading is dash useful hobby reading is a useful hobby তাৰ পিছত I am looking for dash you মই you মানে ভেৰা ঠিক আছে মই এটা ভেৰা বিচাৰি আছো I am looking for you কি হ'ব you যদিও ই ৰে আৰম্ভ হৈছে উচ্চাৰণ কি হয় you হে কাৰণে looking for a you right I am looking for a you next to চাও he received dash help from his teachers তাৰ শিক্ষকৰ পৰা he কি ৰিসিভ কৰিছিলে কি পাইছিলে much help more আৰু many নহয় much help I saw dash owl on the tree owl ফেসা মই গছডালত এটা ফেসা দেখিছিলো এটা ফেসা এ হবনে এন হব ওকে I saw an owl on the tree কাৰণ উচ্চাৰণ ফাইলৰ নিচিনা হৈছে নেক্সট কৰক dash guidance from you will be enough for me তোমাৰ পৰা পোৱা অকমান গাইডেন্স মোৰ কাৰণে যথেষ্ট অকমান কি হ'ব a little guidance from you will be enough for me next to চাও my brother is studying in dash European university মোৰ ব্ৰাদাৰে কি কৰি ক'ত পঢ়ি আছে মোৰ ব্ৰাদাৰে এখন ইউৰোপৰ বিশ্ববিদ্যালয়ত পঢ়ি আছে ইউৰোপৰ এখন বিশ্ববিদ্যালয় ইউৰোপৰ আগত কি হ'ব ইউৰোপিয়ানৰ আগত ইউৰোপিয়ান এ হ'ব next he gave away dash money he had to the beggar তাৰ যিখিনি পইচা আছিল তাৰ অকমানে পইচা আছিল সাকে যিখিনি আছিল সেইখিনি হি ভিখাৰীজনক দি দিলে তো he had বুলি কৈ পেলাই নিৰ্দিষ্টকে সেই পইচাখিনি আমাক দেখুৱালে না সেই কাৰণে ইয়াত দা লিটল হ'ব he gave away the little money he had to the beggar কাৰণ তাৰ যিখিনি আছিল বুলি কৈছে next to চাও dash of my friends help me much in my distress মোৰ কষ্টৰ সময়ত বা মোৰ হতাশাৰ সময়ত মোৰ কেইজনমান বন্ধুৱে মোক সহায় কৰিছিল কেইজনমান তাৰ মানে a few of my friends help me much in my distress next I got dash help from my mother than my father মই মোৰ মাৰ পৰা বেছি সহায় পাইছিলো দেউতাতকৈ দেন বুলি কৈ পেলাই হেতুৱেটো কৈছে কম্পেয়াৰ কৰিছে কি কম্পেয়াৰ কৰিছে মাৰ পৰা পোৱা হেল্প আৰু দেউতাৰ পৰা পোৱা হেল্প সেই দুটাৰ মাজত কম্পেয়াৰ কৰিছে তো যদি কম্পেয়াৰ কৰিছে আমি আগত এনেকুৱা এটা বাক্য পাই আহিছো তেনেকুৱা এটা ডিটাৰমিনাৰ আমি ইয়াত বহুৱাব লাগিব যেটোৱে আমাৰ বাক্যটো কম্পাৰেটিভ বনাব মাছে বনাবনে নবনাই মোস্তে বনাবনে নবনাই মোৰে বনাব ন মোৰ I got more help from my mother than my father next question dash union leader will address the workers ইউনিয়ন লিডাৰ জনে শ্ৰমিকসকলক এড্ৰেছ কৰিব মানে শ্ৰমিকসকলক উদ্দেশ্যে কিবা ক'ব ইউনিয়ন লিডাৰ জনে
তো সেই পাৰ্টিকুলাৰ ইউনিয়ন লিডাৰজনৰ কথা আমি কৈছোঁ সেইকাৰণে আমি ইয়াত দা ব্যৱহাৰ কৰিব পাৰিম দ্য ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ৱৰ্কাৰ্ছ ৰাইট দা নেক্সটটো কৰক হি উইল ষ্টে হিয়াৰ ফৰ এ লিটিল হোৱাইল এইটো আগত পাই আহিছোঁ ৰিপিট হৈছে কিছুমান প্ৰশ্ন ইয়াত ৰিপিট হৈছে কাৰণ আগৰ পৰীক্ষাত অহা প্ৰশ্ন বেলেগ বেলেগ ইয়াৰৰ এনেকুৱাকৈ দিয়া হৈছে একো নাই আপোনালোকৰ ৰিভিজন হৈ যাব 45 টো কৰক ডেজ অফ দ্য বয়জ হেজ ডান হিজ ৱৰ্ক ডেজ অফ দ্য বয়জ কনচেপ্টটো আমি শিকিলোঁ অফ থাকিলে কি হ'ব ইচ হ'ব ইচ অফ দ্য বয়জ হেজ ডান হিজ ৱৰ্ক কিয় ইচ হ'ব আমি গম পালোঁ গতিকে ইয়াত ইচ নেক্সটটো চাওক she has dash things to do things বুলি কোৱাৰ লগে লগে এটা কাউন্টেবল হয় আমি গণনা কৰিব পাৰিম তো গণনা কৰিব পাৰিম যদি much তো নহয় most নহয় lots হয় বহুতো she has lots of things to do তাৰ বহুত কাম আছে কৰিবলৈ next I cannot give you dash money মই তোমাক পইচা দিব নোৱাৰো মই তোমাক অলপ পইচা দিব নোৱাৰো I cannot give you any money এটা এটা নেগেটিভ সেন্টেন্স ওকে নেগেটিভ সেন্টেন্সত যদি এনি আছে গতিকে এনিক আমি প্ৰিফাৰেন্স দিলো সেই কাৰণে I cannot give you any money তাৰ পিছতো চাও our principal is a man of dash words man of few words এইটো এটা ফ্ৰেজে হয় তাৰমানে কম কথাৰ মানুহ man of few words তাৰ পিছতো কৰক she does not get dash time for studies তাই পঢ়িবলৈ বেছি সময় নাপায় she does not get much time for studies many আৰু some নহয় সময়ৰ লগত 50 my brother is dash NCC cadet NCC ৰ আগত কি হ'ব a হ'ব নে n হ'ব মোৰ ভাইটিৰ কথা কৈছে এজন NCC cadet ইয়াত n হ'ব যদিও এটো n কনসনেন্ট হয় উচ্চাৰণটো ভাৱেলৰ নিচিনা হৈছে n ন সেই কাৰণে ইয়াত n হ'ব this story is dash interesting এই কাহিনীটো বৰ আমোদজনক very interesting next to চাও he has to feed his family with dash money he earns he যেখিনি উপাৰ্জন কৰে he earns বুলি কৈ পেলাই he উপাৰ্জন কৰা পইচাখিনিক নিৰ্দিষ্টকে আমাক দেখুৱাই দিলে তো যদি নিৰ্দিষ্টকে দেখুৱাই দিলে আমিও দিব লাগিব এনেকুৱা ডিটাৰমিনাৰ যেটো নিৰ্দিষ্ট বুজায় নিৰ্দিষ্টকে বুজাব the little he has to feed his family with the little money he earns he যেখিনি উপাৰ্জন কৰে সেইখিনিৰে he তাৰ পৰিয়ালক খুৱাব লাগে ওকে তো সেই কাৰণে the little next question to চাও dash of their property was destroyed in the flood বানপানীত তেওঁলোকৰ বহুত সম্পত্তি নষ্ট হৈছিল তো ইয়াতে প্ৰপাৰ্টি লগত মাছ ব্যৱহাৰ কৰিম ওকে মাছ অফ देयर প্ৰপাৰ্টি was destroyed many ব্যৱহাৰ নহয় আৰু more to comparative ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিম গতিকে ইয়াত মাছ হ'ব next question he has to manage with the little money he earns he যেখিনি উপাৰ্জন কৰে সেইখিনিৰে he চলিব লাগে he যেখিনি উপাৰ্জন কৰে আগত এটা প্ৰশ্ন পালো ন নিৰ্দিষ্টকে বুজাই দিলে সেই কাৰণে ইয়াতো the little ব্যৱহাৰ হ'ব next to চাও this is this European lady I was talking about এইগৰাকী ইউৰোপিয়ান মহিলা যাৰ কথা মই কৈ আছিলো এনেটো ইউৰোপিয়ানৰ আগত আমি এ ব্যৱহাৰ কৰো ন এই ইউৰোপিয়ান লেডি বুলি কলো হয় কিন্তু ইয়াত আমাক কৈছে যিগৰাকীৰ কথা I was talking about মানে যাৰ কথা মই কৈ আছিলো বুলি কৈ পেলাই সেই মহিলা গৰাকীক নিৰ্দিষ্টকে দেখুৱালে সেই কাৰণে ইয়াত লিখিম আমি দা this is the European lady I was talking about okay da next to saw many guests were invited but only dash turned up only বুলি কোৱাৰ লগে লগে পাৰিব কৰিবলে only a few বহুতকে মতা হৈছিল কিন্তু কেইজন মানুহ আহিছিল কেইজন মানক দেখা গৈছিল a few next to saw we found the house without dash difficulty without কি হ'ব much difficulty হ'ব we found the house without much difficulty বেছি কষ্ট নোহোৱাকে আমি ঘৰটো পাইছিলো right much difficulty next Rajanikanto is called dash Scot of Assam তো ইয়াতে ৰজনীকান্তক স্কটৰ লগত তুলনা কৰা হৈছে সিমিলাৰিটি সাদৃশ্য দেখুৱা হৈছে তো সাদৃশ্য যেতিয়াই দেখুৱা হয় পিছৰ নামটোৰ লগত আমি আগত আমি দা লিখো ৰজনীকান্ত is called the Scot of Assam next to চাও this is dash room I work in এইটোৱে হেতু কথা যত মই কাম কৰো এইটোৱে হেতু কথা মই কাম কৰো বুলি ক'লে অৰ্থাৎ I work in বুলি কৈ পেলাই এই যেটো কথা room হেতুক নিৰ্দিষ্টকে বুজালে তো নিৰ্দিষ্টকে যেহেতু বুজালে আমি দা ব্যৱহাৰ কৰিম this is the room I work in দা হ'ব next dash of the apples were rotten তাৰ মানে বহুত আপেল বেয়া হৈ গৈছিল পচি গৈছিল আপেলটো তো আমি গণনা কৰিব পাৰো
তো গণনা কৰিব পাৰো যদি ইয়াত much তো নহয় more তো নহয় কাৰণ কম্পেয়াৰ কৰা নাই গতিকে many হ'ব right many of the apples were rotten only এৰ পিছত কি হ'ব only a few of the applicants were suitable a few তাৰ পিছতো চাও I expect only dash encouragement from you encouragement uncountable only a little ঠিক আছে only a little encouragement next the workers decided to form dash union worker খিনিয়ে কি ডিসাইড কৰিছিলে এটা ইউনিয়ন গঠন কৰিবলৈ ডিসাইড কৰিছিলে ইউনিয়নৰ আগত এটা a হ'ব নে n হ'ব ইয়াত d নহয় ইয়াত a হ'ব a ইউনিয়ন যদিও ইউ আছে উচ্চাৰণ ইৰ নিচিনা হৈছে সেই কাৰণে ইউনিয়ন a ইউনিয়ন ৰাইট নেক্সট চাও did you buy dash bread today আজি তুমি ব্ৰেড কিবা ব্ৰেড কিনিলানে তেনেকুৱাকে বুজাইছে তো এটো এটা প্ৰশ্নবোধক বাক্য হয় প্ৰশ্নবোধক বাক্যত আমি সাধাৰণতে যদি অপচনত এনি আছে এনিকে প্ৰিফাৰেন্স দিম ন সেই কাৰণে ইয়াত এনি হ'ব did you buy any bread today next চাও that girl has dash good qualities সেই ছোৱালীজনীৰ বহুতো ভাল গুণ আছে কোৱালিটিজ বহুত ভাল গুণ আছে তো ইয়াত much তো ব্যৱহাৰ নহয় আৰু মোৰো ব্যৱহাৰ নহয় মোৰ হলে কম্পাৰেটিভ হ'ব আৰু কোৱালিটিজ বুলি কোৱাৰ লগে লগে আমি গণনা কৰিব পাৰিছো বহুত ভাল কোৱালিটি তো তেতিয়া হলে আমি many ব্যৱহাৰ কৰিব পাৰিম that girl has many good qualities okay বহুত ভাল গুণ আছে সেই ছোৱালীজনীৰ next question can you help me with this money তুমি মোক অলপ পইচা দি সহায় কৰিব পাৰিবানে অলপ পইচা দি সহায় কৰিব পাৰিবানে বুলি কৈছে আৰু অপচনত আছে little a little the little বুলি কোৱাৰ লগে লগে নেগেটিভ বুজাব প্ৰায় নাইয়ে বুজাব a little বুলি ক'লে অকমান বুজাব তো ইয়াত আমাৰ a little ব্যৱহাৰ কৰিব পাৰিম আমি ন can you help me with a little money next এটো পাই আহিলে our principal is a man of few words কম কথাৰ মানুহ আমাৰ প্ৰিন্সিপাল did you buy dash oranges today আজি তুমি কিবা কমলা কিনিলা নেকি তো প্ৰশ্নবোধক বাক্য এনিও আছে অপচনত গতিকে আমি ইয়াত এনি ব্যৱহাৰ কৰিম did you buy any oranges today next to চাও our teacher gave us dash useful advice বুলি কোৱাৰ লগে লগে uncountable noun যদি হয় many তো ব্যৱহাৰ নহয় more তো ব্যৱহাৰ নহয় ইয়াতে much ব্যৱহাৰ হ'ব কাৰণ more তো কম্পাৰেটিভতহে ব্যৱহাৰ কৰো সাধাৰণতে তো our teacher gave us much useful advice তাৰ পিছতো কৰক Kalidas is dash Shakespeare of India কালিদাসক তুলনা কৰা হৈছে তো যাৰ লগত তুলনা কৰা হৈছে তাৰ আগত আমি দা ব্যৱহাৰ কৰো Kalidas is the Shakespeare of India next to চাও please give me dash time to finish the work কামটো শেষ কৰিবলৈ মোক অকমান সময় দিয়া অলপ সময় বিচাৰিছে তো ইয়াত a little ব্যৱহাৰ কৰিব পাৰো আমি little হলে নোহোৱাই বুজাব দা little কেতিয়া ব্যৱহাৰ কৰা হয় নিৰ্দিষ্টকে বুজালে কিন্তু ইয়াত কোনো সময়ক আমাৰ নিৰ্দিষ্টকে দেখুৱা নাই ন মোক মানে কামটো কৰিবলৈ অকমান সময়হে বিচাৰিছে সেই কাৰণে ইয়াত a little did you have that difficulty in finding the house ঘৰটো বিচাৰি পোৱাত কিবা অসুবিধা হ'ল নেকি প্ৰশ্নবোধক বাক্য এনিও আছে অপচনত এনি ব্যৱহাৰ কৰিব পাৰো ন did you have any difficulty in finding the house next to চাও his brother is dash university student university আগত কি হ'ব a হ'ব his brother is a university student তাৰ পিছত every school has dash union of the students প্ৰতিখন স্কুলৰ ষ্টুডেন্টৰ এটা ইউনিয়ন আছে ইউনিয়নৰ আগত a হ'ব n তো নহয় গতিকে ইয়াত a হ'ব next to চাও an umbrella is dash useful thing এটা ছাতি কামত অহা বস্তু useful যদিও ইউ হয় ভাৱেল হয় উচ্চাৰণ ইয় হৈছে ইউজফুল সেই কাৰণে a next to চাও have you dash book to read তোমাৰ পঢ়িবলৈ কিবা কিতাপ আছে নে বাক্যটো কি প্ৰশ্নবোধক বাক্য অপচনত এনিও আছে গতিকে আমি এনিয়ে লিখিম প্ৰশ্নবোধক বাক্যত যদি এনি থাকে সাধাৰণতে এনিকে প্ৰিফাৰেন্স দিয়া হয় have you any book to read তাৰ পিছতো চাও many guests were invited but only a few এটো আগত পাইছে এটো আগত পাই আহিছে this is the European lady I was talking about তাৰ পিছতো চাও 79 every poet is not dash Rabindranath প্ৰতিগৰাকী কবিয়ে এজন ৰবীন্দ্ৰনাথ নহয় এই অৰ্থত এনেকুৱাকে যদি কম্পেয়াৰ কৰা হয় তেতিয়া হলে ইয়াত a ব্যৱহাৰ হয় ঠিক আছে
Every poet is not a Rabindranath. Yat A hobo. Next to sao. We found the house without dash difficulty. Pai hisu without much difficulty. Next, Sri Lanka is dash island. Sri Lanka eta deep. Yat islander agot A hobo ne N hobo. Sri Lanka eta deep. Sri Lanka is an island. N hobo. Dash of the boys was rewarded. Ki hobo each. Karon each of. Each of episode of ahibo. Each of the boys was verb to singular e thakibo. Each of the boys was rewarded. Protigoraki lorake reward dia hoisile. He gave away dash money he had to the beggar. Tar jikhini paisa asile heikhini hi bhikharijonok disile. Jikhini asile boli koi pelai niristake koi dile he kane ta little. Reading is a useful hobby. Only logot a few hobo. They won the match without dash difficulty. Teloke match kon jikile besi kosto nohake without much difficulty. Dash of the competitors will get a certificate. Each of the competitors protigorakie competitors jimankhini ase tar protigorakie certificate pabo. Tar pisoto sao I don't expect dash help from them. Telokor pora moi besi hohai akha nokoru. I don't expect ki hobo any help. Eto ta negative sentence hoy. I don't expect any help from them. Telokor pora moi kuno hohai akha nokoru. Next, my brother is an NCC cadet. N hobo NCC agot. Tar pisoto sao first read dash books you have with you. Prothomote tumar logot thoka kitab khini tumi porha. Tumar logot thoka boli koi pelai nirdistoke bujale to ami enekwa ta determiner put koribo lagibo jitue nirdistoke bujabo. The few hoy ne karon kitab gonona koribo pari. First read the few books you have with you. Tar pisoto sao dash of the oranges were rotten. Etu pai hisu many of the oranges were rotten karon more aru much yat no hoy. Socrates gave etu pai hisu advice uncountable hoy gotike yat much byabohar koribo parim. Next sao 93 hurry up we have only dash time left. Hunkal kora amar aru olop somoy baki ase only a little time. Okay, only a little time. Tar pisoto sao I visit my parents dash Sunday. মই মোৰ পেৰেণ্টছক মই মোৰ মা দেউতাক প্ৰতি ৰবিবাৰে লগ কৰোঁ প্ৰতি ৰবিবাৰ এভৰি সানডে তো ইয়াত এভৰি হ'ব এভৰি কিয় হ'ব কাৰণ এটো এটা সময়ৰ কথা কৈছে ওকে এনেকুৱাকে টাইমৰ যদি এক্সপ্ৰেছন থাকে তেতিয়া হলে ইয়াত এভৰি হয় ঠিক আছে তো মন কৰিব এনেকুৱা বাক্যত যদি টাইম এক্সপ্ৰেছন দিয়া থাকে এভৰি ব্যৱহাৰ কৰিব পাৰো আমি আই ভিজিট মাই পেৰেণ্টছ এভৰি সানডে নেক্সট তো চাও The painter is a man of dash words. Man of few words. Kom kothar manu. Next to sao. Dash honorary secretary gets no salary for holding the post. Honorary eta শব্দত প্ৰকাশ কৰাও আহে ন পৰীক্ষাত. Honorary মানে হৈছে পইচা নোহাকে যেটো পোষ্টত পইচা নোহাকে কাম কৰিব, ৰাইট? তো honorary secretary মানে এজন honorary secretary হেইজনে হয় যিজনে কোনো পইচা নোহাকে কাম কৰে. Gets no salary, কোনো salary নাপায় সেই পোষ্টত থকাৰ কাৰণে তো তেনেকুৱা অৰ্থত আমি এনো ব্যৱহাৰ কৰিব পাৰো কিন্তু যদি আমি গোটেই অনাৰাৰী যিমানখিনি অনাৰাৰী সেক্ৰেটাৰী আছে সেই গোটেইখিনিকে যদি আমি কওঁ সেই গোটেইখিনিকে যদি আমি এটা কমিউনিটি হিচাপত কওঁ তেতিয়া হলে আমি ইয়াতো দাওটো লিখিব পাৰো ন গতিকে এন আৰু দা দুইটাই হ'ব পাৰে দা অনাৰাৰী সেক্ৰেটাৰী বুলি কোৱাৰ লগে লগে গোটেই অনাৰাৰী সেক্ৰেটাৰীখিনি কোৱা হ'ল এন বুলি কোৱাৰ লগে লগে এজনক কোৱা হ'ল ৰাইট নেক্সট টু চাও ডেজ অফ দা ক্যান্ডিডেটস must produce his or her identity card. So, yate ki hobo any, every, each. Yate each hobo. Each of the candidates must produce mane nijor identity card khon banabo lage boli koise no. Each hobo yate each of the candidates. Next to sao India won the match with dash bit of luck. Bharote match khon jikile. Okoman luck asile ta mane hei karone jikile with a little bit of luck. With a little bit of luck. Next to sao dash men are free from faults. Manu matrei phul manuhor phul hoye kintu jodi ami ko yate ki hobo yate few hobo karon khub kom manuhe ase jar dara phul nohoy khub kom manuh nai jar dara phul nohoy tar majoto dui eta ulabo dui ejon ulabo aru sei karone ami few yat ব্যবহার করিলে শুদ্ধ হবো few men are free from faults manuh nai mane phul nokora manuh nai tar majoto few কেজন মান আছে হয়তো সেই কাৰণে ইয়াত আমি few ব্যৱহাৰ কৰিম
নেক্সট টু চাওক ডেছ আৱাৰ হেজ পাষ্ট সিন্স হি লেফ্ট আছ সি আমাক এৰি যোৱা এঘণ্টা পাৰ হ'ল এঘণ্টা আৱাৰ আৰু সেইকাৰণে এন ব্যৱহাৰ কৰিম কাৰণ উচ্চাৰণ আৱাৰ ভাৱেলৰ উচ্চাৰণ হয় তাৰপিছতো কৰক ডেছ অফ দ্য ষ্টুডেণ্টছ উইল বি গিভেন এ কপি অফ দ্য মেগাজিন প্ৰতিগৰাকী ষ্টুডেণ্টকে মেগাজিনৰ এটা কপি দিয়া হ'ব কি হ'ব ইয়াতে each of the students will be given a copy of the magazine next please give me this money you have তোমাৰ যিখিনি পইচা আছে অনুগ্ৰহ কৰি মোক দিয়া you have বুলি কৈ পেলাই সেইখিনি পইচাক নিৰ্দিষ্টকে বুজালে তোমাৰ থকা পইচাখিনিক বুজালে গতিকে the little ব্যৱহাৰ কৰিব পাৰিম please give me the little money you have next চাও he will come back within an hour এঘণ্টাৰ ভিতৰত সি ঘূৰি আহিব এটো আগত পাই আহিলে few men are free from falls next চাওক leap year falls in dash fourth year প্ৰত্যেক 4 বছৰৰ মূৰত leap year আহে প্ৰত্যেক 4 বছৰ এটা ফ্ৰিকুৱেন্সি কলে সময়ৰ এটা ফ্ৰিকুৱেন্সি কলে না ইয়াত আমি এভৰি ব্যৱহাৰ কৰিম এভৰি ৰাইট leap year falls in every fourth year next learning is a dangerous thing ইয়াতে a little হ'ব অল্প বিদ্যা ভয়ংকৰী বুলি কয় a little learning বুলি ক'ব পাৰে a little learning is a dangerous thing next to চাও I gave dash 1 rupee note to the beggar beggar জনক মই 1 rupee note দিছিলো 1 rupee note এতিয়া a হ'ব নে n হ'ব যদিও o ভাৱেল উচ্চাৰণ কেনেকুৱা হৈছে ৱাৰ নিচিনা হৈছে ন সেই কাৰণে ইয়াত a হ'ব I gave a 1 rupee note to the beggar তাৰ পিছতো কৰক my father is dash older than my mother এনেকুৱা কনসেপ্ট আমি শিকি আহিলো older বুলি কৈ পেলাই বাক্যটো কম্পাৰেটিভ বনাইছে old older oldest হয়নে কিন্তু ইয়াত আমি মোৰ লিখিব নোৱাৰো কাৰণ মোৰ অলৰেডি কম্পাৰেটিভ হৈ আছে গতিকে মোৰ লিখি পেলাই কম্পাৰেটিভ আৰু কি বনাম তো আমি লিখিব লাগিব much my father is much older than my mother right next to চাও I buy dash books every month প্ৰতি মাহত মই কেইখনমান কিতাপ কিনো কেইখনমান কিনো পজিটিভ সেন্সত কৈছো কেইখনমান কিনো তো a few হ'ব I buy a few books every month next to চাও I need this money I have মোৰ থকা পইচাখিনি মোৰ থকা টকাখিনি মোক লাগে I need the little money I have কাৰণ I have বুলি কৈ পেলাই মোৰ থকাখিনি বুলি নিৰ্দিষ্টকে কৈ দিলে ন সেই কাৰণে আমি the little ব্যৱহাৰ কৰিব পাৰিম I need the little money I have next I received this encouragement from my parents তো এনেকুৱা ধৰণৰ আমি পাই আহিছো much ব্যৱহাৰ কৰিব পাৰিম encouragement হলে তাৰ পিছতো চাওক many appeared for the test but dash passed টেষ্টৰ কাৰণে বহুত এপিয়াৰ হৈছিলে বহুতে দিছিলে পৰীক্ষাটো বা টেষ্টটো কিন্তু কেইজন মানেহে পাস কৰিলে কেইজন মান a few ব্যৱহাৰ কৰিব পাৰিম many appeared for the test but a few passed next to চাওক dash of the articles in this magazine are very interesting এই ম্যাগাজিনখনত থকা কিছুমান আৰ্টিকেল বহুত আমোদজনক কিছুমান আৰ্টিকেল তো মাছ ব্যৱহাৰ নকৰো কাৰণ আৰ্টিকেলটো আমি গণনা কৰিব পাৰিম few বুলি কোৱাৰ লগে লগে তো নেগেটিভতে বুজাব মানে নাই প্ৰায় অকমান বুলি হে few বুজায় তো ইয়াত some ব্যৱহাৰ কৰিম আমি some of the articles in this magazine are very interesting next this man can do it যিকোনো মানুহে এটো কৰিব পাৰে বুলি কোৱাৰ লগে লগে ইয়াত আমি any ব্যৱহাৰ কৰিব পাৰিম any man can do it okay next to চাও the students did not attend the class কিছুমান ষ্টুডেন্টে ক্লাসটো এটেন্ড কৰা নাছিলে বুলি কোৱাৰ লগে লগে আমি ইয়াত some ব্যৱহাৰ কৰিব পাৰিম some students did not attend the class তো এই বাক্য দুটাত আপোনালোকে নিশ্চয় মন কৰিছে this man can do it এটো এটা পজিটিভ বাক্য হয় এই পজিটিভ বাক্যটো আমি any ব্যৱহাৰ কৰিলো তো ইয়াৰ মিনিং এইটোৱে যে কিছুমান এনেকুৱা বাক্য আছে যত পজিটিভ সেন্সটো আমি any ব্যৱহাৰ কৰিব পাৰো আৰু এইটো এটা নেগেটিভ হয় না did not বুলি কৈছে কিছুমান ষ্টুডেন্টে ক্লাস এটেন্ড কৰা নাছিলে did not এটা নেগেটিভ অৰ্থত বুজাইছে কিন্তু তাতো আমি some ব্যৱহাৰ কৰিব পাৰিছো তাৰ মানে কিছুমান নেগেটিভ বুজা বাক্যটো আমি some ব্যৱহাৰ কৰিব পাৰিম আৰু কিছুমান পজিটিভ বুজা বাক্যৰ ক্ষেত্ৰতো আমি any ব্যৱহাৰ কৰিব পাৰিম বাক্যটোৰ মিনিংটো চাই লব লৈ পেলাই আপোনালোকে গমেই পাব কোট any হ'ব আৰু কোট some হ'ব এনেকুৱা ধৰণৰ যেনেকে ইয়াত যিকোনো বুলি কোৱাৰ লগে লগে any হল যিকোনো মানুহে সেই কামটো কৰিব পাৰে any man can do it okay next question to চাও the good news is that dash volunteers dropped out this month than the last month
তাৰ মানে আমাক গুড নিউজ এটা দিছে গুড নিউজ মানে নিশ্চয় ভাল খবৰ কি কাৰণে ভাল খবৰ কাৰণ এইটো মাহত যিমানখিনি ভলান্টিয়াৰছে ড্ৰপ আউট কৰিছে লাষ্ট মাহৰখিনিতকৈ কম সেইকাৰণে সেইটো এটা ভাল খবৰ যদি ভাল খবৰ হয় তেতিয়াহলে মোৰটো কেনেকৈ হ'ব পাৰে মোৰ হ'ব নোৱাৰে কাৰণ মোৰ যদি হয় হেতু ভাল খবৰ হ'ব নোৱাৰে যদি ইয়াত মোৰ লিখো মোৰ ভলান্টিয়াৰছ ড্ৰপ আউট দিস মান্থ দেন দা লাষ্ট মান্থ হেতু তো বেয়া খবৰ হ'ব ন লাষ্ট মাহতকৈ এই মাহত বেছি ভলান্টিয়াৰছে ড্ৰপ আউট কৰিলে হেতু তো বেয়া খবৰ গতিকে আমি ইয়াত মোৰ ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু এটা কম্পাৰেটিভ বুজা শব্দ আমি ইয়াত লগাব লাগিব কাৰণ ইয়াত দেন আছে দুটা মাহৰ মাজত কম্পেয়াৰ কৰা হৈছে যিমানখিনি ড্ৰপ আউট হ'ল গতিকে চাওক লিটল আৰু ফিউ এই দুটা হ'ব নোৱাৰে হ'ব ফিউৰ ঠিক আছে ইয়াত ফিউৰ হ'ব the good news is that fewer volunteers dropped out this month than the last month যোৱা মাহতকে এই মাহত কম ভলান্টিয়াৰে ড্ৰপ আউট কৰিছিল আৰু সেই কাৰণে এইটো এটা গুড নিউজ তো সেই কাৰণে ইয়াত ফিউৰ হ'ব নেক্সট টু চাওক very less people follow the traffic rules these days আজিকালি বহুত কম মানুহে ট্ৰাফিক ৰুল ফলো কৰে little few a few most কি হ'ব most হ'ব নোৱাৰে কাৰণ আমাক কৈছে যে কম মানুহে very few যেনেকৈ আমি only a few বুলি কওঁ সাধাৰণতে এনেকুৱা অৰ্থত আমি very few ব্যৱহাৰ কৰোঁ very few people follow the traffic rules these days আজিকালি খুব কম মানুহে ট্ৰাফিক ৰুল ফলো কৰে নেক্সট টু চাও do you have desk books on astrology astrologyৰ ওপৰত তোমাৰ কিবা কিতাপ আছে নেকি তোমাৰ কিবা কিতাপ আছে নেকি বুলি প্ৰশ্ন সুধিছে আৰু এনি অপচনত আছে গতিকে প্ৰিফাৰেন্স এনিয়ে পাব তো do you have any books on astrology next to চাও you will have to manage with that money you have তোমাৰ যিখিনি পইচা আছে সেইখিনিৰে তুমি চলিব লাগিব you will have to manage with the little money you have তোমাৰ যিখিনি আছে বুলি কৈ পেলাই নিৰ্দিষ্ট কৰিছে right next to চাও this undergraduate cannot apply for that post সেই পোষ্টৰ কাৰণে অস্নাতকে এপ্লাই কৰিব নোৱাৰে যদি অস্নাতকে এপ্লাই কৰিব নোৱাৰে বুলি কওঁ তেতিয়াহলে অস্নাতক বুলি গোটেই অস্নাতকখিনিক বুজোৱা হৈছে তেতিয়াহলে সেই অৰ্থত আমি ডি ব্যৱহাৰ কৰিব পাৰিম ডি আন্ডাৰগ্ৰেজুৱেট cannot apply for that post কিন্তু যদি কওঁ সেই পোষ্টৰ কাৰণে অস্নাতক এজনে এপ্লাই কৰিব নোৱাৰে তেতিয়াহলে অস্নাতক এজনে বুলি যদি কওঁ তেতিয়াহলে তো আমি আন্ডাৰগ্ৰেজুৱেটৰ আগত এ বা এন বহুৱাব পাৰিম তো সেই ক্ষেত্ৰত আমি ইয়াত এন বহুৱাব পাৰোঁ কাৰণ আন্ডাৰগ্ৰেজুৱেট ইউ আছে আৰু আমাৰ যেটো উচ্চাৰণ হয় হেটো ভাইলৰ নিচিনা হৈছে হেকানে এনো বহুৱাব পাৰিম যদি আমি সেই অৰ্থত কওঁ যে সেই পোষ্টত এজন অস্নাতকে এপ্লাই কৰিব নোৱাৰে ঠিক আছে নেক্সট the society gives this respect to a thinker সমাজে চিন্তাবিদ এজনক বেছি ৰেসপেক্ট দিয়ে বেছি ৰেসপেক্ট তো মাছ হ'ব মোৰ বা মেনি ইয়াত ব্যৱহাৰ নহয় the society gives much respect to a thinker next to চাওক this is not this usual happening এটো সচৰাচৰ ঘটনা নহয় this is not কি হ'ব usual যদিও ইউ আছে উচ্চাৰণ ইয় হৈছে তো এ হ'ব this is not a usual happening next to চাওক Sunita is a hard working girl but unfortunately she has the skills সুনিতা হার্ড ওয়ার্কিং সুনিতাই বহুত কষ্ট কৰা ছোৱালী সুনিতা কিন্তু দুৰ্ভাগ্যবশত বুলি কৈ পেলাই এটো এটা আমাক নেগেটিভ সেন্স বুজাইছে ৰাইট she has the skills তাইৰ বেছি স্কিল নাই তাইৰ বেছি কৌশল নাই তো নেগেটিভ সেন্সত বুজাৰ লগে আৰু স্কিল বুলি কোৱাৰ লগে তো আমি গণনা কৰিব পাৰিম এটা স্কিল দুটা স্কিল সেই কাৰণে ইয়াত লিটল নহয় পেলাই ইয়াত ফিউ হ'ব ঠিক আছে সুনিতা ইজ এ হার্ড ওয়ার্কিং গার্ল সুনিতা বহুত কষ্ট কৰা ছোৱালী কিন্তু দুৰ্ভাগ্যবশত তাইৰ বেছি স্কিল নাই মানে ফিউ স্কিলস ওকে তো ইমানখিনি কোৱেশ্চনছ আজি আলোচনা কৰিলো দুই এটা ৰিপিট হৈছে একো নাই বাৰু আপোনালোকৰ ৰিভিজন হৈ যাব নিশ্চয় এতিয়া ক্লিয়াৰ হৈ গল আপোনালোকৰ ডিটাৰমিনাৰ্ছৰ প্ৰবলেম আহিলে কৰিব পাৰিব এনেকুৱা যিবিলাক কনসেপ্ট কৰোৱা হৈছে তেনেকুৱা বিলাকে চাব কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে পৰীক্ষাত আহি থাকে সাম এনি মেনি ফিউ লিটল মাচ মোৰ right তাৰপিছত ইচ এভৰি এইবিলাক কনসেপ্টৰ ওপৰতে পৰীক্ষাত প্ৰশ্ন হ'লে তো চাব ভালকে এবাৰ ৰিভিজন কৰি লব প্ৰেক্টিস কৰিব ঠিক আছে নেক্সট ক্লাছত আৰু ইম্পৰ্টেন্ট টপিকৰ হৈতে আপোনালোকক লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিব আৰু আন ভিডিও সমূহ চাবলৈ প্লেলিষ্ট বিলাক চেক কৰিব তাত গোটেই বিলাক আপোনালোকে সিৰিয়ালি পাব নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ